আমি আলোচনা কৰিম আগন্তুক হ'বলগীয়া DLED BEd এন্ট্ৰেন্স এক্সাম 2025 লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট আসাম জিকে কুৱেশ্যন। এইটো হ'ব পাৰ্ট 2 ভিডিঅ'। প্ৰথম কুৱেশ্যনটো হ'ব গোপীনাথ বৰদলৈ কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰে? ইয়াৰ উত্তৰ হ'ব জয়ৰাম দাস দৌলতৰাম। 2 নম্বৰ কুৱেশ্যন কোনজন আহোম স্বৰ্গদেৱে প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব চুহুংমুং। আৰু চুহুংমুঙে স্বৰ্গনাৰায়ণ আহোম নাম লৈছিল আৰু চুহুংমুঙক অসমৰ নেপোলিয়ন বুলিও জনা যায়। 3 নম্বৰ কুৱেশ্যনটো হ'ব উত্তৰ পূবৰ শিৱাজী বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই তেখেতৰ মাক জয়মতী কোঁৱৰীৰ স্মৃতিত জয়সাগৰ পুখুৰীটো খন্দাইছিল। 4 নম্বৰ কুৱেশ্যন নৱগ্ৰহ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহই। 5 নম্বৰ কুৱেশ্যন হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব হাজোৰ মণি পৰ্বতত। 6 নম্বৰ কুৱেশ্যন অসমৰ আটাইতকৈ পুৰণি ৰাজবংশটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বৰ্মন বংশ। 7 নম্বৰ কুৱেশ্যন বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰে? ইয়াৰ উত্তৰ হ'ব পুষ্য বৰ্মনে। আৰু বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। 8 নম্বৰ কুৱেশ্যন চীনা পৰিব্ৰাজক হিউৱেন চাং কাৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব 1643 খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসমলৈ আহিছিল। কমেণ্ট কৰি জনাবচোন ভাৰতলৈ কাৰ ৰাজত্বকালত আহিছিল। 9 নম্বৰ কুৱেশ্যন ৰাফল ফিটছ কাৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব নৰনাৰায়ণৰ ৰাজত্বকালত। 10 নম্বৰ কুৱেশ্যন কামৰূপত পালবংশ কোনে প্ৰতিষ্ঠা কৰে? ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপাল। ভাৰতত গোপালে প্ৰতিষ্ঠা কৰিছিল পালবংশ আৰু অসমত স্থাপন কৰিছিল ব্ৰহ্মপালে। পালবংশৰ শেষ ৰজা আছিল জয়পাল আৰু শ্ৰেষ্ঠ ৰজা আছিল ধৰ্মপাল। 11 নম্বৰ কুৱেশ্যন ৰুদ্ৰসিংহৰ শাসনকালত কছাৰীসকলৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ব তাম্ৰধ্বজ। 12 নম্বৰ কুৱেশ্যন চুকাফাৰ ৰাজত্বকালত মৰাণসকলৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ব বদৌচা। 13 নম্বৰ কুৱেশ্যন প্ৰথম শিঙৰি ঘৰত আৰোহণ কৰি আহোম ৰাজপাট গ্ৰহণ কৰা আহোম ৰজাজন কোন আছিল? ইয়াৰ উত্তৰ হ'ব চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ বুলিও জনা যায়। 14 নম্বৰ কুৱেশ্যন আহোমসকলে ডিমাপুৰত কেতিয়া নিজৰ অধীনলৈ আনিছিল? ইয়াৰ উত্তৰ হ'ব 1536 চনত। 15 নম্বৰ কুৱেশ্যন কোনজন স্বৰ্গদেৱৰ দিনত মুছলমানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰে? ইয়াৰ উত্তৰ হ'ব চুহুংমুঙৰ ৰাজত্বকালত 1527 খ্ৰীষ্টাব্দত। 16 নম্বৰ কুৱেশ্যন তুৰ্ভকৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰা আহোম ৰমণীগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বীৰাংগনা মূলা গাভৰু। 1532 খ্ৰীষ্টাব্দত চুহুংমুঙৰ ৰাজত্বকালত এই যুদ্ধ কৰি তেখেতে মৃত্যুবৰণ কৰে। 17 নম্বৰ কুৱেশ্যন মূলা গাভৰুৰ স্বামী কোন আছিল? ইয়াৰ উত্তৰ হ'ব ফাছৰেংমুং বুঢ়াগোহাঁই। 18 নম্বৰ কুৱেশ্যন প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন আছিল? অৰ্থাৎ প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ব মহিৰংগ দানৱ আৰু তেখেতে দানৱ বংশ প্ৰতিষ্ঠা কৰে। 19 নম্বৰ কুৱেশ্যন নৰকাসুৰে কোন বংশৰ ৰজা আছিল? নৰকাসুৰ দানৱ বংশৰ ৰজা আছিল আৰু ভগদত্তও এই বংশৰেই ৰজা আছিল। 20 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰাচীন কামৰূপৰ ভাগ কেইটা আছিল? ইয়াৰ উত্তৰ হ'ব 4টা আৰু সেই ভাগকেইটা হ'ল ৰত্নপীঠ, কামপীঠ, ভদ্ৰপীঠ আৰু সৌমাৰপীঠ। 21 নম্বৰ কুৱেশ্যন ৰংঘৰ প্ৰতিষ্ঠা কৰিছিল প্ৰমত্ত সিংহই। 22 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ প্ৰথম ব্যক্তি যি ৰাষ্ট্ৰপতি হৈছিল আৰু তেখেত হ'ল ফখৰুদ্দিন আলি আহমেদ। 23 নম্বৰ কুৱেশ্যন চুতীয়াসকলৰ শেষ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ব নীতিপাল আৰু প্ৰথম ৰজা আছিল বীৰপাল। সতীসাধিনী চুতীয়া বংশৰে ৰাণী আছিল। 24 নম্বৰ কুৱেশ্যন কুমাৰ ভাস্কৰ বৰ্মনে কোনজন দূতক হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠাইছিল? ইয়াৰ উত্তৰ হ'ব হংসবেগ। 25 নম্বৰ কুৱেশ্যন হ'ব বশিষ্ঠাশ্ৰম কোন পাহাৰত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব সন্ধ্যাচল পাহাৰত। 26 নম্বৰ কুৱেশ্যন উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব ভস্মাচল পাহাৰত। উমানন্দ নদীদ্বীপ পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ। 27 নম্বৰ কুৱেশ্যন নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইক সংযোগ কৰিছে? ইয়াৰ উত্তৰ হ'ব গোৱালপাৰা জিলা আৰু বঙাইগাঁও জিলা। 28 নম্বৰ কুৱেশ্যন ভৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব লাইকেই আৰু ইয়াৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা 1959 মিটাৰ। 29 নম্বৰ কুৱেশ্যন উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰে? ইয়াৰ উত্তৰ হ'ব গদাধৰ সিংহই 1694 খ্ৰীষ্টাব্দত 1694 চনত। 30 নম্বৰ কুৱেশ্যনটো হ'ব ব্ৰহ্মপুত্ৰ নদী তিব্বতত কি নামেৰে জনা যায়? ইয়াৰ উত্তৰ হ'ব চিয়াংপো। অৰুণাচলত চিয়াং আৰু বাংলাদেশত গংগাৰ লগত মিলি যোৱাৰ পিছত ইয়াক পদ্মা নামেৰেও জনা যায়। 31 নম্বৰ কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰ হ'ব 2906 কিলোমিটাৰ।
32 নম্বৰ কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি স্থান ক'ত ইয়াৰ উত্তৰ হ'ব তিব্বত মালভূমিৰ মানসৰোবৰ হ্ৰদত তাৰপিছত 33 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ কোন ঠাইত গুপ্ত সাম্ৰাজ্যৰ স্থাপত্য শৈলীৰ প্ৰমাণ দেখা পোৱা যায় আৰু ইয়াৰ উত্তৰ হ'ব দা পৰ্বতীয়াত 34 নম্বৰ কুৱেশ্যনটো হ'ব অসম প্ৰাদেশিক মহিলা সমিতি কোনে গঠন কৰিছিল ইয়াৰ উত্তৰ হ'ব চন্দ্ৰপ্ৰভা শইকীয়াৱনী 35 নম্বৰ কুৱেশ্যন চুকাফা অসমলৈ অহাৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল ইয়াৰ উত্তৰ হ'ব বদৌচা 36 নম্বৰ কুৱেশ্যন উগ্ৰতাৰা দেৱালয় কোনজন আহোম স্বৰ্গদেৱৰ দিনত নিৰ্মাণ কৰা হৈছিল ইয়াৰ উত্তৰ হ'ব শিৱসিংহৰ দিনত 37 নম্বৰ কুৱেশ্যন সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি ইয়াৰ উত্তৰ হ'ব বনফুল আৰু বনফুলে 1957 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয় আৰু বনফুল গ্ৰন্থখন ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই 38 নম্বৰ কুৱেশ্যন চুতীয়াসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল ইয়াৰ উত্তৰ হ'ব স্বৰ্ণগিৰি আৰু চুতীয়াসকলৰ প্ৰথম ৰজা আছিল ভীৰপাল 39 নম্বৰ কুৱেশ্যন তেজপুৰৰ মহাভৈৰৱ মন্দিৰটো কোন ৰাজবংশৰ দিনত নিৰ্মাণ কৰা হয় ইয়াৰ উত্তৰ হ'ব শালিস্তম্ভ বংশৰ দিনত 40 নম্বৰ কুৱেশ্যনটো হ'ব ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ইয়াৰ উত্তৰ হ'ব 1826 চনৰ 24 ফেব্ৰুৱাৰীত আৰু এই সন্ধি হৈছিল ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া আৰু মানসকলৰ মাজত 41 নম্বৰ কুৱেশ্যন মানসকলে কিমানবাৰ অসম আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰ হ'ব 3বাৰ আৰু সেই 3বাৰ হ'ল 1817 চনত প্ৰথমবাৰ 1819 আৰু 1821 চনত এই 3বাৰ অসম আক্ৰমণ কৰিছিল 42 নম্বৰ কুৱেশ্যনটো হ'ব মানসকলক অসমলৈ কোনে আনিছিল ইয়াৰ উত্তৰ হ'ব বদন বৰফুকনে 43 নম্বৰ কুৱেশ্যন মুছলমানসকলে কেতিয়া প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰ হ'ব 1206 খ্ৰীষ্টাব্দত আৰু প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব শেষ আক্ৰমণত আছিল গদাধৰ সিংহ কিন্তু প্ৰথম আক্ৰমণৰ সময়ত স্বৰ্গদেউ কোন আছিল ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাবচোন 44 নম্বৰ কুৱেশ্যন মিৰ্জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰ হ'ব 1662 চনত 47 নম্বৰ কুৱেশ্যন অসমৰ কোনখন ঠাইত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয় ইয়াৰ উত্তৰ হ'ব বৰপেটা পিতলৰ বাচন হাজো এৰী মুগা পাট কাপোৰ তৈয়াৰ কৰা হয় শুৱালকুছি 48 নম্বৰ কুৱেশ্যন কিমান চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষাৰ স্বীকৃতি দিয়া হয় ইয়াৰ উত্তৰ হ'ব 1961 চনত আৰু ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথম ৰাজ্যখন আছিল অন্ধ্ৰ প্ৰদেশ 49 নম্বৰ কুৱেশ্যন মাইবং চহৰখন কোন নদীৰ পাৰত অৱস্থিত ইয়াৰ উত্তৰ হ'ব মাহুৰ নদী 50 নম্বৰ অৰ্থাৎ আজি শেষৰ কুৱেশ্যনটো হ'ব ভুৱনেশ্বৰী মন্দিৰ কোনখন পাহাৰত অৱস্থিত ইয়াৰ উত্তৰ হ'ব নীলাচল পাহাৰত কামাখ্যা মন্দিৰৰ কাষতে ভুৱনেশ্বৰী মন্দিৰ অৱস্থিত এইখিনি আছিল আজি ভিডিঅ'ত আলোচনা কৰিবলগীয়া কুৱেশ্যন ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবচোন আৰু যদি কিবা ভুল হয় তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত আৰু অসমৰ মাটিকালি কিমান এই দুটা কুৱেশ্যনৰ এনসাৰ আপোনালোকে কমেণ্ট কৰি দিব বুলি আশা ৰাখিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব